পূববংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ সফল সামৰণি। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা আয়োজন কৰা বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানত ৩০০ শতাধিক প্ৰশিক্ষাৰ্থীয়ে ঢোলৰ চেৱে চেৱে কঁকাল ভাঙি নাছিলে। পিছপৰি ৰোৱা নাই কণ কণ চেমনীয়া সকলো। নিশাৰ ভাগতো যেন লোকে লোকাৰণ্য হৈ পৰিল বংশৰ অঞ্চলত। নিশা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে অন্ত পৰিল বিহু কৰ্মশালাৰ। উপস্থিত বিজেপি নেতা প্ৰকাশ চন্দ্ৰ দাস লগতে উপস্থিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। পোনতে মই সমগ্ৰ ৰঙালী বিহুৰ কৰ্মশালাৰ বাকৰিত আপোনালোকৰ মাজত ঐক্য মঞ্চৰ দিনীয় বিহু কৰ্মশালা সামৰণি লোকশিল্পী দিলীপ ভূঞাৰ দ্বাৰা পৰিচালিত শ্ৰীভূমি অসমৰ কণ কণ সাংস্কৃতিক গোষ্ঠী সকলক যি ব্যৱস্থা বিহুৰ চখ জীয়াই ৰাখিব লগা হয়। এনেধৰণৰ ভাল ধৰণে বিহু উঠিব পৰাকৈ বা বিহুৰ লগত আনুষংগিক যিসমূহ বাজনা এইসমূহক যদি সঠিক ৰূপত যদি প্ৰশিক্ষণ দিয়া নহয় তে বিহু আমাৰ কাৰণে ভৱিষ্যত আমি জীয়াই ৰখা যথেষ্ট আমাৰ সমস্যা হ'ব। কৰিবলৈ হ'লে এনেধৰণৰ টকা পাতি খৰচ কৰি আমি যদি বিহু পাতো বিহু স্বকীয় মৰ্যাদা জীয়াই ৰাখিব পৰা নাযাব। কিন্তু এনেকুৱা ধৰণৰ কৰ্মশালাৰ জৰিয়তে আমাৰ প্ৰজন্মই ভৱিষ্যত দিনত বিহুৰ স্বকীয়তা জীয়াই ৰাখিব। পূববংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত আৰু বংশৰবাসী ৰাইজৰ সহযোগত বিহু কৰ্মশালাত আজি আমাৰ ল'ৰা ছোৱালী বহুত মানে ৪০০ অধিক ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। যিটো আমাৰ বংশৰবাসী ৰাইজৰ সঁহাৰি, সেই সঁহাৰিত আমি নথৈ আনন্দিত হৈছোঁ। আৰু লগতে আমাৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছিল বিশেষ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিহুৱা নুৰ আলী ডাঙৰীয়াই। নুৰ আলী ডাঙৰীয়াই যি ধৰণে ল'ৰা ছোৱালীখিনি প্ৰশিক্ষণ দিছে আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমি গুৱাহাটীৰ পৰা নিমন্ত্ৰণ কৰিছোঁ ডালমিকুৱা বাইদেউ বিশিষ্ট বিবাহ বিশেষজ্ঞ আৰু লগতে বৰ বিবাহ হিচাপে আমাৰ বিহু কৰ্মশালাত উপস্থিত আছিল জিন্তু কটকী ডাঙৰীয়া। আমি তেখেতসকলৰ যেনেধৰণে ছাত্ৰ ছাত্ৰীখিনিক প্ৰশিক্ষণ দিছে আমি নথৈ আনন্দিত হৈছোঁ। আৰু লগতে আহি থকা ৰঙালী বিহুৰ হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।